আজি সদনত আমাৰ ৰাজ্যপাল মহোদয়ৰ ভাষণ হ'ব। সদনত আমাৰ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কে গঠন কৰা জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ব আৰু অসম চৰকাৰৰ পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে দাখিল কৰা হ'ব আৰু ফাইনেলি ষষ্ঠ অনুসূচীসমূহ কি ধৰণে আমি আৰু শক্তিশালী কৰিব পাৰোঁ, ডিমা হাছাও, কাৰ্বি আলং আৰু বিটিআৰ, তাৰ বিষয়ে সদনে 3 ঘণ্টা জুৰি আলোচনা কৰিব। তাৰ বৰ্তমান যিখন তেওঁলোকে বাজেট নিৰ্মাণ কৰিছে প্ৰায় 36 crores, কিন্তু মই ভাবোঁ যে ইয়াক আৰু অলপ আমি দিব লাগিব, যাতে অলপমান জাগাই জাগাই য'ত বজাৰ আছে তাতে যাতে ডিভাইডাৰ আদি নিৰ্মাণ কৰিব পাৰোঁ, ই বাজেটটো আৰু অলপ বাঢ়িব। মোৰ মতেদি ৰাস্তাটো ধুনীয়া হ'লে স্বাভাৱিকভাৱে ৰিঅপেন হ'ব, কাৰণ ভূটানৰ পাৰ্টত ধুনীয়া ৰাস্তা আছে। এইখিনি যদি আমি বনাই দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি অহা যোৱা কৰাৰ কাৰণে এই ৰাস্তাটো আকৌ ব্যৱহাৰ কৰিব। ইমান দিনে ৰাস্তাটো বেয়া কাৰণে তেওঁলোকে ইউজ কৰা নাছিল। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মই কাৰিগাঁৱত এখন নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিলোঁ যে সৰলপাৰালৈকে যোৱা ভাৰত-ভূটান সীমান্তলৈকে আমি ৰাস্তাটো ধুনীয়াকৈ নিৰ্মাণ কৰিম। মোৰ ঘোষণাৰ পিছত PWD ডিপাৰ্টমেণ্টে এটা এষ্টিমেট বনালে, কাম কাজো আগবঢ়ালে, কিন্তু মই আজি ৰাস্তাটো নিজে চাই গ'লো যাতে আৰু অলপ ভাল কৰি ৰাস্তাটো আমি বনাব পাৰোঁ। যি নহওক ৰাস্তাটোৰ কাম সোনকালে আৰম্ভ হ'ব আৰু আমি 18 মাহৰ ভিতৰত ৰাস্তাটো সম্পূৰ্ণ কৰিম। চিকনা জালুৱা যিটো আমাৰ ৰায়মনাৰ পিছত অসমৰ এখন নেশ্যনেল পাৰ্ক হিচাপে যোৱাকালি কেবিনেটে স্বীকৃতি দিয়ে। এতিয়া বড়োলেণ্ডত মানস, ৰায়মনা, চিকনা জালুৱা এই গোটেইখিনি মিলি 3খনকৈ নেশ্যনেল পাৰ্ক হ'বগৈ। এইটো এটা আমাৰ ৰাজ্যৰ বাবে, বিশেষকৈ যিসকলে বন ভাল পায়, বন্যপ্ৰাণী ভাল পায়, তেওঁলোকৰ কাৰণে এটা সুখৰ খবৰ। মই এটাই মাত্ৰ বড়োলেণ্ডবাসী ৰাইজক অনুৰোধ কৰিম যাতে আমি এই 3খন উদ্যানক আমি যাতে সংৰক্ষণ কৰোঁ, তেতিয়া পৰ্যটনৰ অপাৰ সম্ভাৱনা আমাৰ সন্মুখত আহি পৰিব। এটা কথা যে এনক্ৰ'চাৰসমূহক আঁতৰোৱাটো আৰু কিছু যিসকল বহু দিনৰ পৰা আছে তেওঁলোকক ফৰেষ্ট পট্টা দিয়া বা এই গোটেই বিষয়বোৰ বিটিআৰৰ বিষয়বস্তু, ইয়াত অসম চৰকাৰে কমেণ্ট দিব খোজা নাই। আপোনালোকে এই বিষয়ে পিছত বিটিআৰ চিফ প্ৰমোদ বড়োৰ সৈতে